কৃষ্ণ কৃষ্ণ হে ৰাম তুমি মোৰ প্ৰিয়জন সখীয়া আৰু ভক্ত কি কাৰণে পুনৰ দিছো গোপুত্ৰ মতত্ব লাভ কৰি শ্ৰেষ্ঠ জ্ঞানত সাৰ সৰ্বতোপকাৰে হিত সাধিম তোমাৰ। হে অৰ্জুন, হে পাৰ্থ, তুমি মোৰ প্ৰিয় ভক্ত আৰু তুমি মোৰ একমাত্ৰ সখা। সেয়েহে তোমাক মই এই পৰম জ্ঞান তত্ত্ব দিব বিচাৰিছোঁ আৰু এইকাৰণেই ক'ব বিচাৰিছোঁ, ভালেই হওক বা বেয়াই হওক, যি জ্ঞান দিছোঁ এই তত্ত্ব বহুত গধুৰ আৰু সেয়েহে কেৱল তোমাক প্ৰিয় ভক্ত, মোৰ সুহৃদ বান্ধৱ সখী হোৱাৰ বাবেহে তোমাক এইখিনি কথা কৈছোঁ। এই ৰাম লাভ কৰি এই শ্ৰেষ্ঠ জ্ঞানত সাৰ সৰ্বতোপকাৰে মই কৰিম উদ্ধাৰ। হে ৰাম মোতে বেচিত্ত ৰাখি মোৰে ভক্ত হোৱা, মোকে মাত্ৰ পূজা কৰি নমস্কাৰ কৰা। কহিলো তোমাক মই কৰি অংগীকাৰ, সমস্ত পাপতে মই কৰিবো উদ্ধাৰ। হে অৰ্জুন, তুমি আৰু ভয় কৰিবলগীয়া বুলিবলৈ একো নাই। তুমি কেৱল চিত্ত মনটো তুমি যি কৰ্ম কৰিবা, যি ভক্তি কৰিবা, যি যুদ্ধ কৰিবা, সকলো তুমি মোৰ ওপৰত অৰ্পণ কৰি দিয়া আৰু কেৱল এই পৃথিৱীত সকলো ত্যাগ কৰি কেৱল মোক ভজনা কৰা, কেৱল মোক পূজা কৰা। হে ৰাম কহিলো তোমাক মই কৰি অংগীকাৰ, পাবা মোক তুমি সুহৃদ সখী আমাৰ। হে অৰ্জুন, তুমি মোক যেতিয়াই বিচৰা, যেনেকুৱাই বিপদত নপৰা কিয়, মোক এক মন এক ধ্যানেৰে তুমি মোক ভজনা কৰা। যি কৰ্ম কৰিছা, যত মানে কীৰ্তি অৰ্জন কৰিছা, লাভেই হওক লোকচানেই হওক, সন্মানেই হওক অপমানেই হওক, সুখেই হওক দুখেই হওক, সকলো তুমি কেৱল মোৰ ওপৰত অৰ্পণ কৰি দিয়া অৰ্জুন। মই তোমাক সমস্ত পাপতে উদ্ধাৰ কৰিম। এনেকুৱা এজন ভগৱান আৰু পৃথিৱীত নাই যিজনে কি কৰিছে, এগ্ৰিমেণ্ট কৰিছে। আমি যদি কওঁ এগ্ৰিমেণ্ট বুলি ক'লেও বেয়া নহয়। কাৰ লগত এগ্ৰিমেণ্ট কৰিছে? অৰ্জুনৰ লগত কৰিছে। অৰ্জুনৰ দ্বাৰাই কাক বুজাইছে? আমাক বুজাই আছে, তোমালোকে মোক ভজনা কৰা, মোক পূজা কৰা, যি কৰিবা সকলোখিনি কেৱল মোৰ ওপৰত অৰ্পণ কৰি পেলাই কৰিবা। মই তোমাক সকলো ক্ষেত্ৰতে উদ্ধাৰ কৰিম। গতিকে সেই যি এগ্ৰিমেণ্ট, যেনেকৈ ভগৱানে আমাক এগ্ৰিমেণ্ট অৰ্থাৎ
শপত দিছে যে মই তোমাক উদ্ধাৰ কৰিম বুলি, ঠিক তদনুৰূপ আমিও এক মন এক ধ্যানে সদায় ভগৱানৰ শ্ৰীচৰণত শৰণাপন্ন হৈ কাম কৰিব লাগিব। তেতিয়াহে আমি সফলতা লাভ কৰিব পাৰিম। যে ভগৱানক ভজি থাকিলে বা ভগৱানক পূজা কৰি থাকিলে যে সকলোখিনি হ'ব সেয়া নহয়। তুমি কৰ্ম কৰা, তোমাৰ কৰ্মত অধিকাৰ আছে, কিন্তু ফলত নহয়। ৰাম সমস্ত ধৰ্ম কয়েবে কৰি পৰিহাৰ মোতেই শৰণ লোৱা বলিয়া ঈশ্বৰ। ৰাম দিহ তাৰে মোতে কৰা আত্মসমৰ্পণ পাপ মুক্ত হবা নাই চিন্তাৰ কাৰণ। পৃথিৱীত যত যিমান ধৰ্ম আছে সকলো ধৰ্ম তুমি পৰিত্যাগ কৰি মোৰ শৰণ লোৱা। অৰ্থাৎ শৰণ শব্দটোৱে আশ্ৰয়। আমি যেনেকৈ বিপদত পৰিলে এজন মানুহৰ ওচৰত আশ্ৰয় লওঁ, ঠিক তেনেকুৱা ধৰণে আমাক যিহেতু নেকি ভগৱানে সৃষ্টি কৰিছে, আমি যেতিয়াই খাওঁতে শুওঁতে উঠোঁতে বহোঁতে স্থানে গন্তব্যস্থানে সকলোতে আমি সকলোখিনি ঈশ্বৰত অৰ্পণ কৰিব লাগে। আৰু আমি যদি ঈশ্বৰত অৰ্পণ কৰি কাম কৰোঁ, তেতিয়াহ'লে আমি জীৱনত নিশ্চয় সমস্ত বিপদতে আমাক ভগৱানে উদ্ধাৰ কৰিবই। আপোনালোকে এটা কথা বিশ্বাস কৰে নে নকৰে চাব। আমি যেতিয়া আমাৰ গাঁৱৰ নামঘৰত বা ওচৰৰ অঞ্চলটোৰ নামঘৰত ভাগৱত গীতা পাঠ হৈ থাকে, আমি ঘৰখনৰ অপায় অমংগলৰ বাবে আমি সেই যি সময়ত ভাগৱত পাঠ চলি থাকে, 3 দিনেই হওক 7 দিনেই হওক, সেই 7 দিন বা 3 দিন সময়ত আমি মাত্ৰ 10-15 মিনিট অকণমান সময় উলিয়াই কোনোৱে এযোৰ তামোল পাণ, কোনোৱে এপেকেট ধূপ, কোনোৱে এগছি চাকি বন্তি জ্বলাই ঘৰখনৰ মংগলৰ বাবে, বছৰটোৰ মংগলৰ বাবে আমি যিহেতু নেকি ধূপ চাকিকৈ জ্বলাওঁতেই যদি আমাৰ ইমানখিনি মংগল হয়, মই আপোনালোকক কৈছোঁ, আপোনালোকে এবাৰ শ্ৰীমদ ভাগৱত গীতা পঢ়ক। জীৱনত এনেকুৱা এটা আনন্দ লাভ কৰিব, এনেকুৱা এটা সফলতা লাভ কৰিবলৈ সক্ষমতা লাভ কৰিব। আমি যদি ধূপ চাকি সেৱা কৰি পেলাই, ভাগৱত গীতাক সেৱা কৰি পেলাই ধূপ চাকি জ্বলালেই যদি আমাৰ ইমান মংগল হয়, আমি যদি শ্ৰদ্ধা সহকাৰে ভক্তিৰে সদায় গীতা পাঠ কৰোঁ, তেতিয়াহ'লে আমাৰ কিমান মংগল হ'ব। আপোনালোকে কৰক এবাৰ, তাৰপিছত ফলাফল মোক জনাব কমেণ্টত। আজিলৈ এইখিনিতে ৰাখিছোঁ। নেক্সট ভিডিঅ'ত মই বনাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে প্ৰথমবাৰৰ বাবে মই কেমেৰা সন্মুখলৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে, তেতিয়াহ'লে এবাৰ ছাবস্ক্ৰাইব কৰিব, এটা লাইক দিব। কাৰণ আপোনাৰ এবাৰ ছাবস্ক্ৰাইব বা এটা লাইক দিলে একো নাযায়, কিন্তু মোৰ উৎসাহ বাঢ়ি যাব, আপোনালোকক আৰু এটা ভিডিঅ' বনাই দিব পাৰিম। আৰু গীতাৰ সৰ্বশেষত শ্ৰীকৃষ্ণ ভগৱানে যি নিজ মুখৰ বাণী অৰ্জুনৰ আগত গীতা শুনালে, অৰ্জুনে গীতা শুনিলে, তাৰ পাছত সঞ্জয়ে কি ক'লে, সঞ্জয় গীতাৰ বিষয়ে কি কৈছে, এতিয়া নহয়, পাছৰ ভিডিঅ'ত আপোনালোকক ক'বলৈ চেষ্টা কৰিম। আৰু যদি কিবা ভুল হৈছে, আপোনালোকৰ সুহৃদ বান্ধৱ তথা এজন ভাল বন্ধু বুলি ভাবি আপোনালোকে ভুলটো আঙুলিয়াই দি আমাক আগবাঢ়ি যোৱাত উৎসাহ প্ৰেৰণা দিব বুলি আশা কৰোঁ। ধন্যবাদ।